ছোৱালী চাবলৈ আহিলো আজি জীৱনত প্ৰথমবাৰ নতুন বছৰটোত বন্ধু কেজনৰ সৈতে এয়া আমাৰ কইনা ৰৈ আছে লাজে লাজে সন্মুখতে দেউতাকো বহি আছে আৰু আমি কাক চাবলৈ আহিছো হয়তো আপোনালোকে অনুমান কৰিবলৈ পাৰিছে কাৰ বাবে চাবলৈ আহিছো হেয়া হয়তো ধৰিবলৈ পাৰিছে ভিডিওটো চাই থাকক অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে আজিৰ ভিডিওটো গুড মৰ্নিং সুপ্ৰভাত সকলোকে নমস্কাৰ জনাইছো মোৰ এটা নতুন ভিডিও লৈ হয়তো ভয়েসটো মোৰ অলপ বেলেগ বেলেগ শুনি আছে কাৰণ দুদিনৰ পৰা ধৰি মোৰ অৱস্থাটো একেবাৰে ভাল নহয় বুলি ক'ব লাগিব চৰ্দি মূৰৰ বিষ আৰু কাহ একদম ডিঙি চেৰচেৰাই থাকে মানে আৰু সোনকালে উঠিলো আজি প্ৰায় 4:30 বজাত উঠিলো বাহিৰত চাবনে বাহিৰত আন্ধাৰ হৈ আছে এয়া চাওক আৰু ৰাতিপুৱাৰ সময়ত মানে যেতিয়া পোহৰ নহয় মানে পোহৰ নোহোৱাৰ আগত আমাৰ ঘৰৰ সন্মুখৰ পৰা পৰিৱেশটো কেনেকুৱা হয় মই আপোনালোকক এবাৰ দেখুৱাইছো এয়া চাওক দেখিছে হোফালে ৰঙচুৱা হৈ আছে মানে বেলিটো আমাৰ সেই ৰঙচুৱা ঠাইখিনিৰ পৰা ধুনীয়াকৈ ওলাই সেইখিনি হৈছে পূব একদম আৰু অলপ দেৰিকে আকাশখন কিবা ৰঙচুৱা নিচিনা হৈ যাব বৰ ভাল লাগে চাই আৰু আজি সোনকালে উঠাৰ কাৰণটো হৈছে ডিব্ৰুগড়ত এটা মিউজিক ভিডিঅ'ৰ শ্বুটিং আছে আজি মানে এইটো বছৰৰ প্ৰথমটো কাম বুলি ক'ব লাগিব প্ৰথমটো অফিচিয়েল কাম মিউজিক ভিডিঅ'ৰ তাকে উঠিলো গা পা ধুলো বহুত ঠাণ্ডা বাৰু গা পা ধুই মেলি এতিয়া মই অলপ বেগটো ৰেডি কৰি থৈছো কাপোৰ চাপোৰ ভৰাই মেলি গৈ থাকিম ওলাই মাকে জীয়েকে শুয়ে আছে ঐ যাও দেই মই পোহৰে হৈ গ'ল দেখিছে কিমান ভাল লাগে এনেকুৱা সময়খিনিত কিন্তু উঠাটোহে বহুত বেছি টান আজি বহুত দিনৰ মূৰত সোনকালে উঠিলো এতিয়া ডিব্ৰুগড়লৈ 1.5 ঘণ্টামান লাগিব যিহেতু খালী ৰাস্তা পাম ৰাতিপুৱাই আজি কাছি ৰিলছত তুমি কঁকাল ভাঙিলে ডিব্ৰুগড় পাই গলো আৰু আজিৰ আমাৰ শ্বুটিংটো আছে জকাইত ডিব্ৰুগড়ৰ জকাইত এতিয়া গৈ আছো পুৰা ফটফটীয়া ৰ'দ দি দিছে গৰম উঠি গৈছে মানে চোলাটো খুলি দিও লাগি গৈছে আৰু বেছি দূৰ নাই বাৰু পাবলৈ হৈ গ'ল আৰু 10 মিনিট মান লাগিব চাগে আহি পালোহি শ্বুটিঙৰ স্থলী আৰু আহি পাই বহি গৈছো মেকআপত হৈ গ'ল বাৰু মেকআপ কৰা তাৰপাছত চাওক পৰিৱেশটো কিমান ধুনীয়া গছ 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 ঠাণ্ডা ঠাণ্ডা পৰিৱেশ বতাহ মাৰি আছে এইফালৰ পৰা খালী জেগাটো হ'লনে মোৰ অলপ বাকী আছে মই আকৌ হল বুলিহে দিয়ক লগাই দিয়ক আপোনাৰ ঘৰ ক'ত আছিল নামটো জনাব নামটো লিমচি চেতিয়া ফেচবুকত দিব্যাশ্ৰী চেতিয়া বুলি আছে ধুনীয়া সাৰ্চ কৰিব সকলোৱে দিব্যাশ্ৰী চেতিয়া হেল্ল' আহি পালা পাইছোহি আৰু দেই ৰাতিপুৱা কেইটাত উঠিলা কোৱা ৰাতিপুৱা আজি 6টাত ডাইৰেক্ট 6টাত উঠিছো ওলাইছো আহিছো মইতো 5:30 নহয় 4:30 উঠিছো আপুনি 4টা মানতে উঠিছে 4:30 আপুনি চাগে তাতকৈ সোনকালে উঠি ওলাই আহিছে আজিকালি মানে 5টা বাজিলো আন্ধাৰ হৈ থাকে যে কিবা লাগি যায় আজি আমাৰ মনুষ্টা আমি সব লগতে এটা মজা গান কৰিবলৈ গৈছো মানে বছৰটোৰ প্ৰথম কাম আৰু কি কম আৰু যাতে বছৰটো এনেকৈ পাৰ হওক নেকি টেং 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 কি খবৰ বাউৱে দেই খবৰ খাতি একদম ফাটাফাটি চলি আছে বছৰটো ভালকে যাব যেনে পাইছো আৰু এবাৰ কাৰণ সেকেন্ড দিনে আমি অলপমান গান এটাত লিপ্ত হৈছো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত খুব ভাল লাগিছে এতিয়ালৈকে বাৰু আমাৰ আৰম্ভ হোৱা নাই আৰম্ভ হ'বলৈ হৈ গৈছে আৰু বেছি টাইম নাই লাহে লাহে অকণমান ডান্স প্ৰেক্টিচ কৰি থকা হৈছে আৰু হিলাই আছো আৰু অলপ হিলি হৈ আছে আজি ফাটাফাটি চাহ খাম আমি নিজৰ ইচ্ছামতে খাম লিটাৰ চাহ খাম ইয়াত থৈ দিছে মাত্ৰ নিজে লৈ খালেই হ'ল দেই আজি যিটো গান শ্বুটিং হ'ব সেই গানটো গাইছে এইফালে আমাৰ কাঞ্চন দাই নমস্কাৰ আচলতে মানে গোটেইখিনি লগ পাইছো ভাল লাগিছে আৰু চাহৰ মানে চবে ৰাতিপুৱা আহি পাইছে গতিকে চাহৰ যোগান এটা দি আছো আৰু এটা বস্তু বেছি ভাল লাগিছে ইয়াত মানে চেনি নিদিয়া চাহ ভাল লাগিছে দেই সেইটো কাৰণে কি কৰি আছে এইবোৰ কি খবৰ চাহ লৈ ললো আৰু লগতে আছে এয়া ব্ৰেড কণী ড্ৰেছ লগাই ললো আৰু শ্বুটিংটো আৰম্ভ হোৱাৰ আগতে আমি সেৱা এটা লৈ লওঁ এয়া শ্ৰী শ্ৰী কৃষ্ণ গৰখীয়া থান খুব ধুনীয়া থান এখন আছে ইয়াতে সেৱাটো লৈ লওঁ আৰে বান্দৰ দেখোন এয়া বৰ ৰঙা মগা দেখিছে যে আজি আহি গলো এতিয়া এটা বেলেগ লোকেশ্যনত এটা ঘৰত আহি গলো আৰু ইয়াতে চাওকচোন এটা চিঞৰ মাৰি দিয়াচোন একদম গৰম হৈ গৈছে পৰিৱেশ সকলোৱে আহিছে লগ পাবলৈ খুব ভাল লাগিছে দেই একদম থেংক ইউ স্কুল ছুটি নে এতিয়া জিৰণি
ৱাও বঢ়িয়া দেই এয়া বাইদেউ নি আচ্ছা নমস্কাৰ এইয়া ভণ্টি কেইজনী মানুহ আহিল ফটো মাৰিবলৈ মোক ক'ত দেখিলা কোৱাচোন নহয় এতিয়া যে ক'ত দেখিলা ৰাস্তাত আচ্ছা মানে এই ঘৰটোৰ সন্মুখতে আছে স্কুলখন সেইকাৰণে দেখিবা এতিয়া জিৰণি চলি আছে ন ধুনীয়া আপোনাৰ কাৰণে অলপ মই ৰহিলা আহিছো খাওক অৰিজিনেল নেকি একদম অৰিজিনেল একদম চাওঁ ৰিয়েল দেখোন একদম মনে মনে থাকক নিবেদিতা আৰু মই দুইজনে গোটেইখিনি খতম কৰি দিম নতুন বছৰ বুলি আপোনালোকে সদায় খাই থাকে নহয় আজিখিনি স্পেচিয়েল মানে সেইকাৰণে খাম বুলি আহিছো ছোৱালী হাতে দিছে ইমান ধুনীয়া ছোৱালীয়ে যদি দিয়ে এয়া মুখে দিছে আমাৰ যিটো গানৰ ষ্টৰী সেই ষ্টৰীটোত আমি ল'ৰাখিনিৰ ঘৰৰ পৰা আহিছো ছোৱালী ঘৰলৈ ছোৱালী চাবলৈ আৰু ছোৱালীৰ বাপেক সন্মুখতে বহি আছে ঠিক তেনেকুৱা ধৰণৰ কাহিনী আৰু আপোনালোকে ভিডিঅ'টোত বাৰু ভালদৰে গম পাব বা চাবলৈ পাব শ্বুটিঙৰ চলেৰে দেখিছে কেনেকৈ খাই আছে এনেকুৱা লোভীয়া মানুহ মই প্ৰথমবাৰ দেখিলো আপোনাৰ স্কুটিখন ভালদৰে চলি আছে নে এতিয়াও একদম মজা চলি আছে ধুনীয়া চলি আছে একো অসুবিধা দিয়া নাই অসুবিধা একো দিয়া নাই মাজে অকমান মানে মাইলেজত প্ৰব্লেম দিছিলে ফুল চাৰ্জ হলে কিমান কিলোমিটাৰ যায় কওকচোন 120 কিলোমিটাৰ যায় মিছা নক'ব কিন্তু সঁচাটো কওক সঁচা বেটেৰী হয় এখন আৰু ফুল চাৰ্জ দিলে হেনো 120 কিলোমিটাৰ যায় বুলি কৈছে ইকনমি মোডত মানে লাহে যাব লাগিব বেছি স্পিডত ৰাফত গ'লে নহ'ব ন ৰাফত গ'লে নহ'ব 90 স্পিডত গ'লে ক'ত হ'ব ডেকা ল'ৰা ক'লে নহয় বুঢ়া মানুহৰ কাৰণে খুব ভাল হ'ব লাহে লাহে যাবলৈ কেনেকুৱা জেগাত লৈ আহিলে বাৰু হয় দেখিছেনে এই অকণমানিকে এখন ব্ৰিজ আছে তাৰ পৰা যাব লাগিব হেনো এতিয়া বলেৰ'খন বা যায় নাযায় এই নতুন ৰাস্তা বনাই আছে মানে এইফালে জেগাখিনিৰ নাম কি বা নাজানো বাৰু যদি কোনোবাই জানে কমেণ্ট কৰিবচোন খুব ধুনীয়া ৰাস্তা বনাই আছে সৰিয়হৰ বাগানত আমি এতিয়া চুটি বুলি আহিছো তোমাৰ কাপোৰযোৰ ভাল লাগিছে দে ক'ৰ পৰা লৈছা এযোৰ হেৰি দধিয়া মিচিং গাঁও আচ্ছা সেইটো বুজি পাইছো বাৰু বাকী দোকানী দা ভাল চলিছে নে দোকান একদম নমস্কাৰ মোৰ দোকান চলি আছে ধুনীয়াকে মৰম দিছে মানুহবোৰে আমি কিন্তু জুচ খাবলৈ যাম দেই আহিবা আমি একেলগে যাম দেই আহিব ইয়াক মই আজি ইনভাইট কৰিছো ই আহিব খুব জলদি আপোনালোকে লগ পাব তাক বৰপাত্ৰ চেক ফেক্টৰী হুপি খাম পাইপ পৰা এইফালে শ্বুট চলি আছে হাও তাতে মনোজ দা পুৰা নাচি আছে ন আৰু আমি এফালে গোটেই কেইজনী বহি আছো আমাৰ চুপ হোৱা নাই মানে আমনি লাগি আছে আৰু খানাটো পেটত মানে পোৱাগে নাই এতিয়ালৈকে পেটে আলু খাওঁ কচু খাওঁ কৰি আছে কি কম মানে এইফালে তাহাঁতি পুৰা ভোকতে কাম চলাই আছে বাৰু এইফালে এতিয়া আমাৰ নতুন কাম মনোজাৰ লগত 24 চনৰ লগতে কৰিছো আমনিয়ে লাগিছে চাগে ন তোমালোকৰ ৰাতিপুৱাৰ পৰা সাজি কাচি আছে আৰু কিনো কম আৰু এতিয়ালৈকে আমাৰ শ্বুটিং শেষ হোৱা নাইগে বাৰু হ'ব বেলিটো এয়া পৰিলেই আৰু অকণমান পাছতে আন্ধাৰো হ'ব থাকা ক'ত তোমালোকে মই ডিব্ৰুগড় তুমি ডিব্ৰুগড় চকাইখান জেগা আচ্ছা তুমি মই ডিব্ৰুগড় বৰবৰুৱা তুমি মই ডিব্ৰুগড় ৰাতি হৈ গ'ল দেখিবলৈ পাইছে আপোনালোকে আৰু এতিয়া আমাৰ এয়া খানাৰ আয়োজন চলিছে সকলোৱে বহিছে গোলকৈ আজি আচলতে পিকনিক খোৱা নিচিনা হৈছে ন পিকনিক হৈ গৈছে আৰু শ্বুটিঙত কিন্তু ৰাতি হৈ গ'ল শ্বুটিং শেষ কৰি এতিয়া ঘৰলৈ গৈ আছো আৰু দুপৰীয়াৰ পৰাই মোৰ মাথাটো ইমানেই বিষাই আছে মোৰ মূৰটো থাকিবলৈ পৰা নাই যেনে তেনে ডিব্ৰুগড়ৰ পৰা আহি চিলাপথাৰ পালোহি এতিয়া আপোনালোকে চাবই পাৰে এয়া চাওক এতিয়া বন্ধ হৈ আছে দোকানবোৰ চিলাপথাৰ পাই গ'লো আৰু ফাৰ্মাচী এখন খোলা আছিল ফাৰ্মাচীৰ পৰা মূৰৰ বিষৰ টেবলেট ল'লোঁ এটা খালোঁ খাই লৈ 40 মিনিটমান মই গাড়ীতে বহি আছোঁ তাৰপিছত এতিয়া অলপ ভাল পাইছোঁ বাৰু এতিয়া গৈ থাকোঁ আৰু ঘৰলৈ নহ'লে গাড়ী লাইটবোৰ চাব নোৱাৰোঁ চকু মেলিব নোৱাৰোঁ কেনেকৈ যে যেনে তেনে ইয়ালৈ আহিলোঁ নহয় মই ক'ব নোৱাৰা হৈছোঁ আৰু এতিয়া
এই ইনৰ 2 পেকেট মানুহ লৈছিলোঁ পেটটো অলপ গৰ্বৰ কৰা নিচিনা পাইছিলোঁ কিন্তু পেটটো ইমান প্ৰব্লেম নাই কিন্তু মূৰটোহে মোৰ দুপৰীয়াৰ পৰা বিষাই আছিলে কিন্তু এতিয়া টেবলেটটো খোৱাৰ পাছত ভাল পালোঁ বাৰু সেইকাৰণে ভাল পোৱাৰ কাৰণে মিঠা পান এখনো খাই দিলোঁ আৰু ফূৰ্তিতে এটা গৈহে থাকোঁ আৰু টাইমো বহুত বেছি হৈ গ'ল চাবই পাৰে আপোনালোকে 9:25 হৈ গ'ল আৰু এনেকুৱা গাড়ীত মানে ক'ৰবাত জাৰ্ণি কৰিলে ক'ৰবালৈ গ'লে অকলে হ'লে বৰ বৰিং লাগে বাইক চাইক হ'লে বেলেগ কথা কিন্তু গাড়ীত অকলে ক'ৰবালৈ গ'লে বৰ মানে বৰিং লাগে ৰাস্তাটোৰ ওপৰতে জোনবাইটো কিমান ধুনীয়াকৈ ওলাই আছে চাওকচোন ৰঙচুৱা হয় আধাকে ওলাই আছে